কংগ্ৰেছ দল হৈছে 855 জন অসমীয়া হত্যাকাৰী এটা দল। কংগ্ৰেছ দলে প্ৰায় 4000তকৈ অসমীয়া যুৱকক গুপ্ত হত্যাৰ নামত হত্যা কৰা এটা দল। একোৱে যদি হোৱা নাই 33,000 কিলোমিটাৰ ৰাস্তা আমাৰ কেনেকুৱাকৈ হ'ল। একোৱে যদি হোৱা নাই আমাৰ 2000তকৈ অধিক নতুন স্কুল ঘৰ কেনেকুৱাকৈ হ'ল। একোৱে যদি হোৱা নাই আমি যে 40 লাখ মহিলাক আমি যি অৰুণোদয়ৰ জৰিয়তে সহায় কৰিছোঁ সেইটো কেনেকৈ হ'ল। একোৱে যদি হোৱা নাই 40 লাখ মহিলাক যে আমি লাখপতি বাইদেউ বনাম কেনেকৈ হ'ল। ভাল কথা, শুভেচ্ছা জনাইছোঁ। 26খন চিট লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিব আৰু আমি 100খন চিট লৈ পেলাই বিৰোধীত থাকিম। তাৰমানে 100খন চিট পালে আমি বিৰোধীত থাকিম আৰু তেওঁলোকে 26খন লৈ পেলাই তেওঁ যদি নতুন যদি কিবা সংবিধান বনাইছে মই নাজানো, তেওঁৰ যি ভাষ্য যে বিজেপি আউট কংগ্ৰেছ ইন, তেতিয়াহ'লে 26খন লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিব লাগিব আৰু আমি 100খন লৈ পেলাই মাখি মাৰি থাকিম। মুখেৰে এইকাৰণে সভা নাপায় যে কংগ্ৰেছ দলে 855 জন অসমীয়াক নৃশংসভাৱে হত্যা কৰিছিলে। কংগ্ৰেছ দল হৈছে 855 জন অসমীয়া হত্যাকাৰী এটা দল। কংগ্ৰেছ দলে প্ৰায় 4000তকৈ অসমীয়া যুৱকক গুপ্ত হত্যাৰ নামত হত্যা কৰা এটা দল। গতিকে সেই গুপ্ত হত্যাৰ 4000 অসমীয়াক হত্যা কৰা 855গৰাকী অসমীয়াক তেজাল যুৱকক হত্যা কৰা দলৰ এগৰাকী সভাপতিয়ে এই কথা ক'বলৈ নাপায়। গতিকে আগতে তেখেতে কংগ্ৰেছ দলে যি পূৰ্বতে ভুল কৰিলে সেই ভুলৰ বাবে তেওঁ যদি অসমীয়া মানুহৰ ওচৰত যদি ক্ষমা বিচাৰে তেতিয়াহ'লে ক্ষমা বিচাৰি ক'লেহে এই কথাষাৰ মই শুনিব পাৰিম, অন্যথাই মোৰ কাণেৰে শুনাটো পাপ বুলি মই ভাবোঁ। যদি বিজেপি দলৰ বিধায়কসকলে উন্নয়ন কৰিব নোৱাৰে তেতিয়াহ'লে পদত্যাগৰ দাবী জনাইছে গৌৰৱ গগৈ। উন্নয়নটো কৰিছোঁ, আমাৰ এতিয়া উন্নয়ন কৰাটো কাম শেষ, কাৰণ কিয় নতুন চৰকাৰী আঁচনি যিমানবোৰ আছিলে ইতিমধ্যে আমাৰ এইটো চনৰ 25-26 চনৰ যি বাজেট, এই বাজেটৰ আধাৰত 30 কোটিকৈ ৰাস্তাৰ কাম ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল, মোৰ সমষ্টিত কাম চলি আছে। ঠিক তেনেকুৱাকৈ আমাৰ স্কুলসমূহ 7 কোটি টকা ব্যয় সাপেক্ষে কংগ্ৰেছ দলে কেতিয়াবা সপোনতো ভবা নাছিলে যে অসমৰ স্কুলসমূহ 7 কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব। কংগ্ৰেছ দলে পাৰৰ বাহা বনাইছিলে অংগনবাদীৰ নামত, তাতো ঘটলা আছিলে। কিন্তু আজি আমি বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 25 লাখ টকীয়া অংগনবাদীত তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়ি আছে। গতিকে এইখিনি কথা কংগ্ৰেছৰ যিসকলে অংগনবাদীত পঢ়ি আছে তেওঁলোকক সুধি মেলি পেলাই ক'লে তেতিয়াহ'লে ৰাইজে ভাল পালেহেঁতেন। এই অপ্ৰিয় কথা কোৱাৰ কাৰণে, অপ্ৰিয় কথা কোৱাৰ কাৰণেহে তেওঁলোকক সকলোৱে লেই চেই দিয়া আৰম্ভ কৰিছে। জি ছাৰ, SITৰ প্ৰতিবেদন ফলাস্বৰূপ বুলি কৈছে, একোৱে নাই। ঠিক আছে, নাই যদি ভাল কথা তেতিয়াহ'লে, আৰু যদি আছে যদি যি ভাল কথা আমাৰ কাৰণে সেইটোও ভাল কথা হ'ব। মইতো নাজানো, এইটো কেবিনেটত দিবহে, কেবিনেটতো আমাৰ বহা নাই। গতিকে নিৰ্বাচনৰ পিছত আমাৰ কেবিনেট অনুষ্ঠিত হ'ব, নাই যদি ভাল কথা। বিজেপি দলে একোৱে কৰা নাই, খালি আদানী আম্বানীক মাটি গতাই। অংগনবাদী কেন্দ্ৰ কেনেকৈ হ'ল। একোৱে যদি হোৱা নাই 33,000 কিলোমিটাৰ ৰাস্তা আমাৰ কেনেকুৱাকৈ হ'ল। একোৱে যদি হোৱা নাই আমাৰ 2000তকৈ অধিক নতুন স্কুল ঘৰ কেনেকুৱাকৈ হ'ল। একোৱে যদি হোৱা নাই আমি যে 40 লাখ মহিলাক আমি যি অৰুণোদয়ৰ জৰিয়তে সহায় কৰিছোঁ সেইটো কেনেকৈ হ'ল। একোৱে যদি হোৱা নাই 40 লাখ মহিলাক যে আমি লাখপতি বাইদেউ বনাম কেনেকৈ হ'ল। একোৱে যদি হোৱা নাই পূৰ্বতে মই নিজে 21 চনত 1200 টকাকৈ ধান বিক্ৰী কৰিছিলোঁ প্ৰতি কুইণ্টলত। এতিয়া আমি যিসকলে কৃষকে ধান বিক্ৰী কৰে তেওঁলোকৰ কাৰণে চৰকাৰীভাৱে আমি কিনি আছোঁ 2550 টকা। গতিকে পূৰ্বতে তেওঁলোকৰতো এইবোৰতো মানে সপোনটো নহয়, তেওঁলোকে এইবোৰ সপোন দেখিব পৰা নাছিলে। গতিকে এইবোৰ লৈ পেলাই চৰকাৰী যিবোৰ আমি কাম কাজ কৰি আছোঁ, গতিকে এইবোৰ লৈ পেলাই আচলতে তেওঁলোকৰ মানে এটা বিকৃতি ঘটিছে আৰু বিকৃতি হৈ পেলাই বিভিন্ন ধৰণৰ আবুল তাবুল বকি আছে। অসমৰ ৰাইজে গৌৰৱ গগৈ, ৰঞ্জিত দাস, হিমন্ত বিশ্বত কৰি বেছি বিবেকবান। অসমৰ ৰাইজে জানে ক'ত ভোট দিব লাগে। অসমৰ ৰাইজৰ হৃদয়ত আমি আছোঁ আৰু তেওঁলোকে অসমীয়া ৰাইজৰ যি ঘাই পথতে আছে। গতিকে ঘাই পথৰ পৰা আহিব লাগিব, তেওঁ গাঁৱৰ পথলৈ আহিব লাগিব, পদূলিত আহিব লাগিব, তাৰপিছত হৃদয়ত সোমাব লাগিব। আমি ইতিমধ্যে হৃদয়ত আছোঁৱে। ভগৱান ৰামচন্দ্ৰ যেনেকুৱাকৈ হনুমানৰ হৃদয়ত সোমাই আছে, তেনেকৈ ভাৰতীয় জনতা পাৰ্টী অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত সোমাই আছে। 2026ৰ পিছত মানে অসমত বিজেপি আউট কংগ্ৰেছ ইন বুলি কয়। ভাল কথা, শুভেচ্ছা জনাইছোঁ। 26খন চিট লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিব আৰু আমি 100খন চিট লৈ পেলাই বিৰোধীত থাকিম। তাৰমানে 100খন চিট পালে আমি বিৰোধীত থাকিম আৰু তেওঁলোকে 26খন লৈ পেলাই তেওঁ যদি নতুন যদি কিবা সংবিধান বনাইছে মই নাজানো, তেওঁৰ যি ভাষ্য যে বিজেপি আউট কংগ্ৰেছ ইন, তেতিয়াহ'লে 26খন লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিব লাগিব আৰু আমি 100খন লৈ পেলাই মাখি মাৰি থাকিম। 100খন মিনিমাম আমি পাম, তাৰপিছত বঢ়োৱাৰ কাৰণে মাননীয় সভাপতি আৰু মুখ্যমন্ত্ৰী চেষ্টা চলাই আছে।